আমাৰ সকলোৱে মৰমৰ জুবিনদাৰ নাহৰ খুব প্ৰিয়, সেয়েহে আমিও হাতত লৈছোঁ তেওঁ আদৰ্শৰ তাকৈ নাহৰ পুলি দৰা কইনাক উপহাৰ দিবলৈ কাৰণে আমাৰ ফালৰ পৰা। জুবিনদাই কৈছিল নাহৰ য'ত থাকিব জুবিন গাৰ্গ তাতে থাকিব, আৰু সেয়েহে দাদাৰ আদৰ্শৰ এটা ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। বিয়াৰ ঘৰত আহি পোৱাৰ লগতে খুব ধুনীয়াকৈ বিয়াৰ ঘৰৰ পদূলি মুখতে আমাক ইমান ধুনীয়াকৈ আদৰিছে, সঁচাকৈ খুব ভাল লাগিছে আমাৰ। এয়া হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ, এনেকৈ সদায় আমাক মৰম আশীৰ্বাদবোৰ দিব। আৰু আমিও ভগৱানক প্ৰাৰ্থনা কৰি দিনটো ভালে ভালে যাবলৈ কাৰণে আশীৰ্বাদ ল'লোঁ তেওঁলোকৰ পৰা, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দিনটো যাতে খুব ধুনীয়াকৈ পাৰ কৰিব পাৰোঁ। আৰু ৰিচিপশ্যন হ'বলৈ কাৰণে অকণমান সময় বাকী আছে বুলি ক'লে, আৰু আচলতে আমি সেইদিনাখন অকণমান খুব সোনকালেই গ'লোঁ বাৰু, সোনকালেই পালোঁগৈ, আৰু সেয়েহে ৰিচিপশ্যন সময় অকণমান লাগিব বুলি কোৱাৰ কাৰণে আমাক তেওঁলোকে ঘৰৰ ভিতৰলৈকে আহিবলৈ ক'লে। সেই ঘৰৰ ভিতৰলৈকে আহিলোঁ, আৰু ইমান ধুনীয়াকৈ চাহ আনি দিছে, চাহ মিঠাই এনেকৈ দিছে, আৰু আমি গোটেইখিনি খাই লৈছোঁ। আকৌ নীলাক্ষী যিহেতুকে তাই বেলেগ গাঁৱৰ হয়, আমাৰ গাঁও নহয়, আৰু সেই তাই আহি জমাইছে, কৈছে বোলে ভাত দালি দিবলৈ কাৰণে ৰেডি হৈছোঁ বোলে। চাহ পানী খাই মেলি আমি ৰিচিপশ্যনৰ হললৈকে আহিলোঁ, কাৰণ ৰিচিপশ্যন আৰম্ভ হৈছে, আৰু এনেকৈ দিনটো আমি খুব সুন্দৰকৈ পাৰ কৰিলোঁ। আজিলৈ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ।